ৰুহি, মই তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ, তুমি আকৌ ইয়াত আছাহি। ৰুহিৰ আকৌ কি হ'ল? তাই ইমান মনে মনে কি ভাবি আছেনো? তাইৰ কিবা হৈছে নেকি বাৰু? ৰুহি, শুনিছানে? মই যে কিবা কৈ আছোঁ তোমাক। শুনিছোঁ, তুমি মোক উঠনিৰ পৰা কি কৰি আছা বুলি সুধি আছা, কিন্তু মোৰ কাৰো লগত কথা পাতিবলৈ মন যোৱা নাই। উঠনিৰ পৰা দেখোন তুমি ঠিকে আছিলা, এতিয়া আকৌ কি হ'ল তোমাৰ? একো নাই হোৱা মোৰ, তুমি ইয়াৰ পৰা যোৱা, মোৰ মনটো এনেই ভাল লগা নাই। ইমান সৰু ছোৱালীজনীৰ মনটো বেয়া হ'লে কেনেকৈ হ'ব? এইদৰে মন বেয়া কৰিলে নহ'ব নহয়। মই কৈছোঁৱে দেখোন মোৰ কাৰো লগত কথা পাতিব মন নাই। প্লিজ তুমি ইয়াৰ পৰা যোৱা না মা। ৰুহি, তুমি তেনেকৈ যোৱা বুলি ক'লে যাব নোৱাৰো নহয়। কি হৈছে কোৱাচোন তুমি মোক। মোৰ একো হোৱা নাই। হ'ব মই গম পাইছোঁ, তুমি চাগে কিবা কথাত দেউতাক আৰু মোক বেয়া পাই আছা ন? বিশেষকৈ চাগে মোক বেছি বেয়া পাই আছা। দেউতা আৰু তোমাক মই বহুত বেয়া পাইছোঁ। সেইটোহে কথা মানে, কিনো কথাত বেয়া পালা কোৱাচোন? তোমালোক ইমান দূৰ ফুৰিবলৈ গ'লা, মোক কিন্তু কেনিও নিনিলা। আকৌ এতিয়া মই ঘৰতে সোমাই সোমাই মোৰ আমনি লাগি গৈছে। কিমান দিন হ'ল মই কেনিও ওলাই যোৱা নাই। আগতে মই পাৰ্কলৈ গৈছিলোঁ, কিমান যে ভাল লাগিছিল। এতিয়া আৰু মই তোমালোক সেই ফুৰিবলৈ যোৱাৰে পৰা কেনিও ওলাই যাবই পৰা নাই, অকল ঘৰতে বহি আছোঁ। সেইটো কথাত মানে আমাৰ ৰুহিৰ খং উঠি আছে। মই আকৌ বেলেগ কিবা কথাত খং উঠি আছে বুলি ভাবিছিলোঁ। তোমাক আকৌ গোৱালৈ নিনিলোঁ, কাৰণ তুমি বহুত সৰু হৈ আছা যে। তাত গৈ যদি তোমাৰ বেমাৰ হৈ যায়, তেতিয়া কোনে চাব? তেতিয়া কি হ'ব? আমিতো ইফালে সিফালে কামত যাব লাগিব, সেইটো কাৰণে তোমাক নিনিলোঁ। হ'ব, তুমি মিছা কথা ক'ব নালাগে। তোমালোকে মোক মৰমেই নকৰা, সেইটো কাৰণে নিনিলা। এইষাৰ আকৌ কেনেকুৱা কথা? আমি যে তোমাক মৰম নকৰোঁ, কোনে ক'লে তোমাক? সেইদিনা চোৱা, তুমি দেউতাক যে সেই চাইকেলৰ কথা কৈ আছিলা, সেইটো কাৰণে দেউতাই তোমাৰ কাৰণে চাইকেলখন আনি দিলে। আকৌ ময়ো তোমাৰ কাৰণে সেই তুমি যে পিংক কালাৰৰ ফ্ৰক পিন্ধিম কৈছিলা, পিংক কালাৰৰ ড্ৰেছ এযোৰ আনি দিলোঁ। তথাপিও তুমি আমাক ভালেই নোপোৱা বুলি কৈছা। হ'ব, অকল কাপোৰ আনি দিলে, চাইকেল আনি দিলে মৰম কৰা নহয় নহয়। তাইক বাৰু এইবিলাক কথা কোনে শিকালে হয়? নিজে নিজে ভাবি ভাবি কৈ আছে চাগে। সেইদিনাটো যে তোমাক গোৱালৈ নিনিলোঁ, তুমি বেয়া নাপাবা। আমি আকৌ ফুৰিবলৈ যাম নহয়, দেউতা, তুমি, মই, আমি বহুত দূৰলৈ ফুৰিবলৈ যাম। হ'ব, মিছা কথা ক'ব নালাগে। মোকো সেই ফুৰিবলৈ নিমগৈ, তোমালোক অকলে যাবাগৈ, মোক ঘৰতে এৰি থৈ যাবা আইতাহঁতৰ লগত। মই প্ৰমিছ কৰিছোঁ ৰুহি, তেনেকুৱা কেতিয়াও নহয়। মই তোমাকো লৈ যাম নহয়, সেই গোৱালৈ তোমাকো লৈ যাম বুলি ভাবিছিলোঁ। কিন্তু তুমি বেমাৰত পৰিবা বুলি আইতাহঁতে তোমাক যাব নিদিওঁ বুলি ক'লে, সেইটো কাৰণেহে নিনিলোঁ। আৰু নেক্সট টাইম গ'লে আমি গোটেই তিনিটা যাম, কিমান যে ভাল লাগিব ন? তোমাক যি লাগিব তাকেই কিনি দিম। হ'ব, পিছৰ কথা পিছত দেখা যাব। কিন্তু মোৰ যে এতিয়া মনটো ভাল লগা নাই, সেইটো কাৰণে মই তোমালোকক বেয়া পাই আছোঁ। হয় নেকি? ৰুহিয়ে মানে মোক এতিয়াও বেয়া পাই আছে। ৰুহিক এতিয়া ভাল লগাবলৈ মই কাম এটা কৰিব পাৰোঁ। যদি ৰুহিয়ে ইচ্ছা কৰে, তেতিয়া মই তাইক ফুৰাবলৈ এতিয়াই লৈ যাব পাৰোঁ। তুমি মিছা কথা কৈছা। তুমি এনেই কৈছা মোক ফুৰাবলৈ লৈ যাম বুলি। তাৰপিছত সেই ওচৰলৈ নি পিনে আকৌ সেই খোজ কঢ়াই পিনে লৈ আহিবা। তেনেকুৱা নহয় অ', মই সঁচাকৈ কৈছোঁ। তুমি যদি ইচ্ছা কৰা, তেনেহ'লে মই তোমাক এতিয়াই ফুৰাবলৈ লৈ যাম আৰু আইচক্ৰীম কিনি দিম, পাৰ্কত সেই খেলিবলৈ দিম। তুমি সঁচাকৈ কৈছানে মা? তেনেহ'লে মই এতিয়াই ওলাই লওঁ দেই। পাৰ্কত আমি বহুত দেৰি খেলিম হা, আৰু মই আইচক্ৰীমো খাম। হ'ব বাৰু, তুমি যিমান আইচক্ৰীম খোৱা মই কিনি দিম, আৰু পাৰ্কত আমি দুইজনেই খেলিম। ঠিক আছে, মই এতিয়া আইতাহঁতক কৈ থৈ আহোঁগৈ মই সেই ফুৰিবলৈ যাওঁ বুলি। ব'লা তেনেহ'লে এতিয়া দুইজনেই ওলাই লওঁগৈ, তাৰপিছত আমি ফুৰিবলৈ যাম। बम बम बोले मस्ती में तू ढोल रे, बम बम बोले मस्ती में तू ढोल रे। ৰুহি, তোমাৰ কেনেকুৱা লাগিছে এইদৰে গাড়ীত আহি? মোৰ যে বহুত ভাল লাগিছে মা। ইমান ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে নহয়, মোৰ ইয়াতে শুই থাকিবলৈ মন গৈছে। ইয়াত শুই থাকিলে আকৌ কেনেকৈ হ'ব? পাৰ্কত গৈ খেলিবকে নোৱাৰিবা। এতিয়া পাৰ্ক পাবলৈ আৰু বহুতখিনি টাইম আছেই, এতিয়াই শুই গ'লে নহ'ব নহয়। মই নুশু বাৰু মা, মই এই বাহিৰৰ ফালে গছ গছনিবোৰ চাই চাই যাম। চোৱা বাৰু, কিন্তু বাহিৰলৈ আকৌ বেছি মূৰটো নুলিয়াবা দেই, ভয় লাগে দুখ পাবা বুলি মোৰ। सुबह होने ना दे, साथ खोने ना दे, एक दूसरे को हम सोने ना दे, तू मेरा हीरो, हीरो, तू मेरा हीरो। ৰুহি, তুমি ইয়াতে ৰখা, মই তোমাৰ কাৰণে আইচক্ৰীম লৈ আহোঁগৈ দেই। তুমি কেনিও নাযাবা আকৌ। হ'ব মা, তুমি মোৰ কাৰণে আইচক্ৰীম 3টা লৈ আহিবা। মই কেনিও নাযাওঁ, মই ইয়াতে ৰৈ থাকিম। ৰুহিক এই দোকানৰ ভিতৰলৈ সোমাবলৈ মন যোৱা নাই, কিন্তু তাত আকৌ ইমান ভিৰ হৈ আছে নহয়, সেইটো কাৰণে তাইক ইয়াতে থৈ যাব লাগিব। ময়ে গৈ লৈ আহোঁগৈ। ঠিক আছে, তেনেহ'লে তুমি ইয়াতে ৰখা, মই জল্দি আহিছোঁ। মাইনা, তুমি ইয়াত অকলে অকলে কি কৰি আছা? মই মাৰ কাৰণে ৰৈ আছোঁ। মায়ে মোৰ কাৰণে আইচক্ৰীম আনিব গৈছে। হয় নেকি? সৰু ছোৱালী আকৌ এইদৰে ৰখি থাকিলে ভাল নালাগে নহয়। তুমি কিবা খাবা নেকি? মই নাখাওঁ এতিয়া, মায়ে আনিব গৈছে, তেতিয়াই খাম মই মাৰ লগত। এয়া চোৱা, তোমাৰ কাৰণে মই চকলেট আনিছোঁ, বহুত চকলেট আনিছোঁ। তুমি বোলে চকলেট খাই ভাল পোৱা, সেইটো কাৰণে মই ঢেৰ চকলেট লৈ আহিছোঁ। খাবা নেকি? তোমাক লাগিব? আংকুল, আপোনাক কোনে ক'লে মই চকলেট খাই ভাল পাওঁ বুলি?
তোমাৰ মা আৰু দেউতাই কৈছে আকৌ তুমি চকলেট খাই ভাল পোৱা বুলি, সেইটো কাৰণে মই লৈ আহিছোঁ। এয়া লোৱা। মই চকলেটটো লওঁ নে নলওঁ বাৰু? মায়ে কৈছিলে অচিনাকি মানুহৰ হাতৰ পৰা একো বস্তু ল'ব নালাগে। মায়ে নহ'লে খং কৰিব মই এইদৰে বেলেগৰ পৰা চকলেট লৈছোঁ বুলি গম পালে। কি হ'ল মাইনা, কি ভাবি আছা? লোৱা আকৌ, ইমানবোৰ চকলেট চোৱা, তুমি চকলেটো খাই ভাল পোৱা, মই সেইটো কাৰণে লৈ আহিছোঁ। মই চকলেট নাখাওঁ। মায়ে মোক অচিনাকি মানুহৰ পৰা কিবা বস্তু ল'বলৈ মানা কৰিছে। মই যদি লোৱা বুলি গম পায় মায়ে মোক খং কৰিব। মইনো অচিনাকি নহয় নহয়, তোমালোকৰ মা আৰু দেউতাৰ লগৰে হয়, সেইটো কাৰণে তোমাৰ কাৰণে ইমানবোৰ বস্তু আনি দিছোঁ। তুমি খাই চোৱাচোন কিমান ভাল লাগিব চকলেটটো খাই। মই নাখাওঁ আংকুল, আপুনি বেয়া নাপাব। মোৰ কাৰণে মায়ে আইচক্ৰীম আনিব গৈছে, মই আইচক্ৰীমেই খাম। ঐ ছোৱালী, খা কৈছোঁ নহয়, খা। তোক ইমান অথনিৰ পৰা ভালকৈ কৈ আছোঁ, নুশুনো মানে মোৰ কথা। মই মানে খং কৰিলেহে খাবি মানে, ল কৈছোঁ ল। মই নাখাওঁ চকলেট। মা তুমি সোনকালে ক'ত আছা? ঐ ছোৱালী, মনে মনে থাক দেই, নহ'লে কথা কিন্তু বেয়া হৈ যাব। ৰুহি, তোমাৰ আকৌ কি হৈছে? কিয় কান্দিছা? মা চোৱা না, এই আংকুলজনে মোক চকলেট নোখোৱাৰ কাৰণে গালি পাৰিছে। ৰুহি, তুমি মনে মনে থাকা, তুমি নাকান্দিবা, একো নহয় দিয়া। প্ৰণয়, তুমি ইয়াত কি কৰিছা? তুমি মোৰ ছোৱালীৰ লগত কি কৰি পলাইছিলা? এই জীয়েকক আমনি কৰাৰ কাৰণে মাকো আহি পালেহি মানে। মনে মনে থাকা তুমি, বেছি কথা নক'বা। মোৰ ছোৱালীক কিন্তু কিবা এটা কৰিবলৈ হ'লে তোমাক মই সুৰাই নেৰিম, কৈ দিছোঁ। ডাৰ্লিং, খং নকৰিবাচোন। এয়া কিবা তোমাৰ নিজৰ ছোৱালী নহয় নহয়। মোৰ লগত বিয়া সোমাই লোৱাচোন, তেতিয়া আমাৰ নিজৰে ল'ৰা ছোৱালী হ'ব। Shut up, shut your mouth. গম নোপোৱা নেকি তাই মোৰ নিজৰে ছোৱালী হয়? আৰু এনেকুৱা কথা ক'বলৈ তোমাৰ লাজ লাগিব লাগিছিল। আগতে তুমি কিমান ভাল আছিলা, মই তোমাক কি বুলি ভাবিছিলোঁ, আৰু তুমি কি ওলালাগৈ? আগতে মই ঠিকেই আছিলোঁ, আচল ৰূপটো মোৰ এতিয়াহে দেখিবা মই কি হৈ গ'লোঁ। গোৱাত ইমানখিনি কৰাৰ পিছতো মানে তোমাৰ মোলৈ ভয় লগা নাই? ইমান টেম্পাৰ তোমাৰ। মই পাগল আছিলোঁ, তোমাৰ কথাবোৰত ভয় খাইছিলোঁ, কিন্তু মই এতিয়া কাৰোলৈ ভয় নকৰোঁ। মোৰ লগত মোৰ ফেমিলি আছে, তোমাৰ লগত কোন আছে? মই তোমাক সেই পুলিচৰ হাতত আকৌ গতাই দিব পাৰোঁ। সময়ে দেখা দিব কোনে কাৰ হাতত গতা দিয়ে। চোৱা প্ৰণয়, মই তোমাক ভালে ভালে কৈছোঁ, মোৰ লাইফৰ পৰা তুমি আঁতৰি থাকা। আৰু মোৰ ছোৱালীজনী আৰু মোৰ মানুহজনক যদি তুমি কিবা এটা কৰিবলৈ যোৱা নহয়, তোমাক মই শেষ কৰি দিম। অ' মা, মই ভয় খাই গ'লোঁ। কি ক'লা আকৌ কোৱাচোন। এতিয়ালৈকে বিয়াই সোমোৱা নাই, মোৰ ছোৱালী মোৰ মানুহজন হ'লেই মানে হাঁহিয়ে ওলাই পায়। Shut up, তোমালোকৰ নিচিনা ননচেন্স মানুহবোৰৰ লগত মোক যুঁজাই লাভে নাই, তোমাক কৈ একো লাভে নাই। লাষ্ট এটাই ৱাৰ্ণিং দিছোঁ, মোৰ লাইফৰ পৰা আঁতৰি থাকা। কিমান দিন মোৰ পৰা পলাই থকা ময়ো চাম নহয়, তোমাক কিন্তু মই সুধাই নেৰোঁ আকৌ। মা, এই আংকুলজন কোন আছিল তোমাক যে ইমান গালি পাৰিছিল? ৰুহি, এইবিলাক তুমি জানিব নালাগে। এইদৰে কিন্তু অচিনাকি মানুহে কোনোবাই কিবা দিলে নাখাবা দেই। অঁ মা, তুমি কোৱা এই কথাষাৰ মোৰ মনত আছে। মই সেইটো কাৰণে নোলোৱাৰ বাবেই মোক আংকুলজনে গালি পাৰিলে। হ'ব, এতিয়া এইবোৰ বাদ দিয়া, ব'লা এতিয়া আমি ঘৰলৈ যাওঁ। অঁ মা, ব'লা।